নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বাজিছে পুৱাৰ 8:30 আৰু আমি আছোঁহি এতিয়া মেঘালয়ত। এতিয়া আমি একজেক্টলি ক'লৈনো যাম, কি কৰিম, ক'ত থাকিম, সকলোবোৰ জনাম ৰাস্তাত গৈ গৈ। গতিকে ব'লক আপোনালোকো এতিয়া মোৰ লগত একেলগে ব'লক। এতিয়া ড্ৰাইভাৰ ছুইচ কৰিবলৈ ওলাইছোঁ। আমাৰ ঘৰৰ পৰা প্ৰায় 5:40 মানত ওলালোঁ আমি। এতিয়া আধা ৰাস্তা আহি পালোঁ। মা পাপাৰ ফটোশ্বুট চলি আছে, গতিকে ইমান কথা কয় গতিকে পাপাই অলৰেডি 2.5 hours চলালে। এতিয়া অকণমান মই চলাওঁ বাকীখিনি। আমি গৈ আছোঁ একচুৱেলি নংষ্টইন অভিমুখে, যিটো শ্বিলঙৰ পৰা প্ৰায় আপোনাৰ 3 hours মানৰ ৰাস্তা হ'ব। গতিকে এতিয়া আমি আধা ৰাস্তাত আছোঁ আৰু 48 কিলোমিটাৰ্ছমান বাকী আছে। চ' এতিয়া মই ড্ৰাইভ কৰোঁ, লগ পাম তাতে আপোনালোকক দেখুৱাম দেই। ৰাস্তাত কেইটামান ভেড়া দেখিলোঁ, দেখি ৰৈ গ'লোঁ অলপমান। বোলে ফটো উঠোঁ, ইমান কিউট হয়। আমি তাতে ছাগলীহে দেখি থাকোঁ, তেনেকৈ ভেড়া দেখিবলৈ পোৱা নাযায়। এয়া মা খালী ঘূৰি আছে আমাৰ লগত ফটোশ্বুট কৰিবলৈ। ডেডিকেটেড ফটোগ্ৰাফাৰ মোৰ। আপোনালোকে মোৰ যিমান ফটোজ এণ্ড ভিডিঅ'জ দেখা পায় চব মোৰ মায়ে কৰা হয়। চ' মোৰ পাৰ্চনেল ফটোগ্ৰাফাৰ। এয়া আমি কৰিছোঁ লগ। এয়া কিবা এটা ৰিজৰ্ট ছ'চাইটি বুলি লিখা আছে। ধুনীয়া এৰিয়া। ইয়াতে অকণমান কাশ্মীৰ টাইপ ভাইবছ এটা আছে। তাতে ভিউ আছে, চাবলৈ যাওঁ। কি আছে? ভিউ আছে? এয়া চাৰিওফালে। ইয়াতে 20 rupeesকৈ লৈছে পাৰ পাৰ্চন চাৰ্জ। ভিউ পইণ্ট হয়। নামটো মই পাহৰি গ'লোঁ, কিবা এলেৰে লিখা আছিলে, ৰিজৰ্ট ছ'চাইটি। এয়া মা আহি আছে। এইটো উঠিব পাৰিনে? বেয়া হৈ আছে। এয়া পাৰিলে উঠিম। এইটো উঠিব পাৰিছে। সঁচাকৈ খুব বেছি ধুনীয়া। যিহেতু অলপমান প্ৰব্লেম চলি আছে, গতিকে নাজানো ফিউচাৰলৈ যাবলৈ যদি পাৰোঁ চাওঁ, নহ'লে ইয়াতেও মিনি কাশ্মীৰ ভাইবছ পায়ে আছোঁ। পিকচাৰ্ছবিলাক দেখিবলৈ খুব ধুনীয়া। লেণ্ডস্কেপবিলাক একদম মানে কি ক'ম আৰু, ক'বলৈ ভাষা নাই। খুব ধুনীয়া লাগিছে, বিৰাট মজা লাগিছে। আমি আহি পাই গ'লোহি এতিয়া হোটেল মানে আমি আছোঁ আজি নংষ্টইন কিটচেনত মানে একচুৱেলি ৰেষ্টুৰেণ্ট আছিলে, ৰেষ্টুৰেণ্ট নহয় বাট একমডেশ্যন এড কৰিছে। চ' ইটছ এ কাইণ্ড অফ হোমষ্টে আৰু। একচুৱেলি অনলাইন বহুত বিচাৰিলোঁ, তেনেকৈ চব দেখাই আছিলে, ৰুম এভেইলেবল নাছিলে ক'তো, মানে মনে বিচৰা ধৰণে পোৱা নাছিলোঁ। আৰু লগতে অলপ বাজেট ফ্ৰেণ্ডলিও বিচাৰি আছিলোঁ, টু বি ভেৰি অনেষ্ট। গতিকে এনেকৈ ৰিজৰ্ট থাকিম বুলিও ভবা নাই, যিহেতু জাষ্ট ৰাতিটো থাকিব লাগে, দিনটোতো ফুৰিয়ে থাকিম। তাৰপিছত এইটো পাই গ'লোঁ মই। এণ্ড ভাল হয় বহুত, মানে ভবাতকৈ বহুত বেটাৰ পাইছোঁ। ৰুমছবিলাক বহুত ভাল, ৰুম ভাল, বাথৰুম ভাল, এণ্ড ষ্টাফো বহুত ভাল পাইছোঁ। প্ৰব্লেম নাই। বাট প্ৰব্লেম আমাৰ এটা আমি ফেচ কৰিলোঁ যে আমি আজি ছানডে আহিছোঁতো, এণ্ড ছানডে আমাৰ ইয়াৰে চব বন্ধ, দোকান, ৰেষ্টুৰেণ্ট, এভৰিথিং। ইভেন য'ত আছোঁ আমি এইখন ৰেষ্টুৰেণ্টো আজি বন্ধ। গতিকে তেওঁলোকে নিজাকৈ কৈছে যে যোগাৰ কৰি দিব, ডিনাৰখিনিয়ে হওক বা এতিয়া চাহ দিছে, মা পাপাই খাই আছে, গতিকে কৈছে সেনেকৈ যোগাৰ কৰি দিব বুলি। বাকী আমি ঘৰৰ পৰাও লৈ আনিছোঁ কিছু বস্তু, মায়ে আনিছে পেকিং কৰি। বাকী ৰাতিপুৱা আমি
আহোঁতে ভাত খাই আহিছোঁ, গতিকে টেনশ্যন হোৱা নাই গোটেই ৰাস্তাত, যদিও মাজতে ভোক লাগিছিলে অকণমান। বাকী আৰু এনেকৈ সৰু সুৰা কিবা কিবি খাই পেটটো ভৰি আছে, প্ৰব্লেম একো নাই হোৱা। এতিয়া আমি পটককৈ চাহ একাপ খাম, খাই উঠি আকৌ কণ্টিনিউ কৰিম। তেখেতক আমি সুধি ল'লোঁ, আমাক গাইড কৰিছে ধুনীয়াকৈ, এতিয়া কোনফালে যাব লাগিব। নিজাকৈ যাম যিহেতু, ড্ৰাইভ কৰি টেনশ্যন নাই। গতিকে তেনেকৈ আমি এতিয়া ওলাই যাম। 3টা স্পট কৈছে, 3টা লোকেশ্যন চাবলৈ যাম। এণ্ড য়েছ, নংষ্টইন ইজ বিউটিফুল। এণ্ড ইভেন ৰাস্তাতে ইমান বস্তু দেখা পালোঁ, এতিয়া আৰু বা কি ভাল ভাল বস্তু দেখিবলৈ পাওঁ। আই এম ভেৰি এক্সাইটেড। এয়া আমাৰ ৰুমটো, ভাল হয়, একো প্ৰব্লেম পোৱা নাই, ধুনীয়া ৰুম। এয়া আমাক চাহ দিলে মাত্ৰ, মায়ে এইবিলাক লৈ আহিছে, আচাৰ, পিঠা। ফাইনেলি আমি আহি পাই গ'লোহি ৱাৰিলং ভিউ পইণ্ট। ৱাৰিলং বহুখিনি আহিবলগীয়া হ'ল, বহুত দূৰ আছিলে। আমি য'ত আছোঁ নিউ নংষ্টইন, তাৰ পৰা প্ৰায় 32 কিলোমিটাৰ্ছ মানে হ'ব। এণ্ড ৰাস্তাটো বহুত বেছি মাজে মাজে ষ্টিপ এণ্ড ইৰেগুলাৰ আছিলে, বাট ইটছ ৰিয়েলি ভেৰি বিউটিফুল। চাওঁ এতিয়া ষ্টেপছেৰে উঠি যাব লাগে। ইটছ ৰিয়েলি ভেৰি বিউটিফুল, মজা লাগিছে বহুত বেছি। ৱেডাৰটো ইমান ভাল, বহুত বেছি ভাল লাগি আছে। ইমান কষ্টকৈ ইমান ওপৰলৈ আহিছোঁ, নিশ্চয় ইট উইল বি ৱৰ্থ ইট। খানা আহি গ'ল। বহুত সময়ৰ পিছত আহি পালোঁ আমি নংথাম আইলেণ্ড। বহুত দূৰ আহিবলগীয়া হ'ল, ভিতৰুৱা ৰাস্তা। এইফালে মাজে মাজে আমি হেৰাইও গৈছিলোঁ, তাৰপিছত কিবাকৈ আহি ওলালোঁ। এণ্ড অলপমান লেট হ'ল আমাৰ একচুৱেলি আহি পাওঁতে, বাট ষ্টিল ধুনীয়া লাগিছে বহুত। চাৰিওফালে গ্ৰীনাৰী, কিন্তু ৰ'দ থাকিলে বেছি ভাল লাগিলে। ফুৰি এতিয়া বাজিছে 6:30 আৰু এতিয়া ভাল লাগিছে, অলপমান ৰেষ্ট কৰোঁ ধুনীয়াকৈ। এয়া চাহ তাহ লৈ চব ৰাইজ ৰেডি একদম। ময়ো খাওঁ, তাৰপিছত এতিয়া ফটো চাই ভিডিঅ'জ বনাম, তাকে কৰিম আৰু আজি। বাকী কালি ক'লে যাম, কি কৰিম আকৌ আপোনালোকক দেখুৱাম, গতিকে ষ্টে টিউন, বাই বাই।